2000 কমাই দিলো 58000 লৈ যাওক 58000 মানে আপোনাৰ ঘৰত যদি ঠেলা নাই তেতিয়াহলে আপুনি এখন ঠেলা নিচিনা ব্যৱহাৰ কৰিব পাৰে 1 লাখ টকা বা 1.5 লাখ টকা এটা আপুনি হাতত লৈ আহক 2 লাখ টকা এটা হাতত লৈ আহক আপোনালোকে Mahindra XUV300 নহয় জানো হয় হয় এইখন WagonR 4,70,000 টকা হাতত লৈ আহক 1 লাখ টকা এটা চাওক 60,000 টকাৰ পৰা গাড়ী তেওঁ ৰাখিছে গেগলা গাড়ী এখন কাস্টমাৰক দি আজি নি কাইলে যদি বেয়া হয় কোনো লাভ নাই আমি ডকুমেন্টেশন আপডেট কৰি গাড়ী ট্ৰান্সফাৰ কৰি লাখ টকা ভিতৰৰ পৰা আমাৰ ওচৰত গাড়ী পাই যাব পলিথিন খোলাই নাই মাত্ৰ 8 মাহৰ পুৰণা গাড়ী 80,000 টকা এটা লৈ আহক গাড়ী লৈ যাব পাৰিব তেওঁ যিবিলাক আপোনাৰ গাড়ী ৰাখিছে এইবিলাক গাড়ী একদম নতুনৰ নিচিনা কৰি ৰাখিছে আৰু 2023 আমি চাওক চকা নুমে সিগা নাই এইবিলাক দেখিছেনে চকা নুম সিগাই নাই গাড়ী আপোনাক সব গাড়ীত মই 80,000 কা ডিসকাউন্ট দি দিম আপোনাৰ 1 লাখ টকা দি দিম এসি এক্সেল এসিজি এক্সেল লৈ লৈ 5.5 লাখ টকাতে দি দিম দাম পাৰ ৰানিং গাড়ী কাম কৰি থাকিব পাৰে মই নিজে চলাই আছো আৰু লখিমপুৰ চহৰত বিগেজ এটা শ্বৰুম যিটো শ্বৰুমৰ নাম হৈছে বিজি মটৰ্ছত আপুনি কি গাড়ী নাপাব সকলো ধৰণৰ গাড়ী পাব যদি আপুনি কমাৰ্শিয়াল বিচাৰি আছে কমাৰ্শিয়াল পাব যদি আপুনি প্ৰাইভেট বিচাৰি আছে প্ৰাইভেট পাব নৰ্থ ইষ্টৰ ভিতৰত ডাঙৰ বুলি কলেও ভুল নহব কিয়নো এনেকা শ্বৰুম নতুন শ্বৰুমে থাকে ইমান ডাঙৰ কেম্পাস দেখিছেনে আপুনি ইয়াত আহিলে গাড়ী পছন্দ হ'বই মোৰ লগত বিতুপন দা আছে দাদা নমস্কাৰ নমস্কাৰ বহুত বছৰত লগ পালো বহুত ভাল লাগিল হয় ওয়েলকাম বেক টু আৱাৰ ডিলাৰ ওকে আজি আপুনি স্পেশাল মানুহ আহিছে সব স্পেশাল প্ৰাইস লাগিব আপোনাক ওকে স্পেশাল মানুহ আৰু স্পেশাল প্ৰাইস লাগিব বিতুপন দাই কৈছে বিতুপন দা আপোনালোকৰ লখিমপুৰ চহৰৰ এজন যুৱক বুলি কলেও ভুল নহব গতিকে আপোনালোকে আহিব দাদা শ্বৰুমত আহি আপোনালোকে এবাৰ ভিজিট কৰিব আৰু আপোনালোক যেতিয়া আহিব হেতুৱে তেওঁৰ বাবে আশীৰ্বাদ হ'ব চাগে হয় হয় দাদা ভাল কোৱালিটি গাড়ী এখন দিম বুলি প্ৰতিশ্ৰুতি দিছো আপোনাক ওকে কাস্টমাৰ আহি নিজে চেক কৰি গাড়ী ল'ব পাৰিব যদি পছন্দ হৈছে ল'ব পাৰে যদি অপছন্দ হৈছে নললে হ'ব কোনো অসুবিধা নাই না ভালকে আহি চেক কৰক তাৰ পিছত গাড়ী এখন আমাৰ পাকি নক আপুনি যদি কমাৰ্শিয়ালৰ ভিতৰত লয় গুডছ কেৰিয়াৰ আমাৰ ওচৰত বৰ্তমান আপোনাৰ 60,000 টকা পৰা আপুনি এভেইলেবল পাব 60,000 টকাৰ পৰা 60,000 টকা পাব প্ৰাইভেট কাৰৰ পৰা আহিছো এখনৰ গাড়ীৰ দাম প্ৰাইসটো কৈ দিয়ক এখন আপোনাৰ XUV300 অলমোস্ট 2023 এ হয় ডিসেম্বৰ 2022 হয় ওকে গাড়ী ৰানিং হৈছে অনলি 30,000 ডেমো কাৰ আছিল এখন হয় আপোনাৰ গাড়ী খুব ধুনীয়া কন্ডিশন আপোনাৰ এখনো আমি আস্কিং প্ৰাইস ৰাখিছো 9,50,000 টকা আপুনি বেলেগত চাব পাৰে এখন গাড়ী 10 লাখ 10.5 লাখ লগায় হয় আপোনাৰ কাৰণে একদম স্পেশাল ৰেটত এখন গাড়ী দিম মই হয় যেটো বিশেষ নেগোশিয়েট আমি কৰিব নোৱাৰিম 9,20,000 টকাত আপোনাক দিম এনে আমি কাস্টমাৰক 9.5 লাখ টকাত বেচিবলৈ টাৰ্গেট থৈছিলো আপোনাৰ হাতে 30,000 টকা ডিসকাউন্ট দি আছো মাৰ্কেট ৰেট বিচাৰি চাব পাৰে 10.5 লাখ 11 লাখ টকা বিচাৰে এখন TGTI হয় স্পেশাল এডিশন আপোনাৰ সানৰুফ টানৰুফ সব আছে টাৰ্বো জেট ইঞ্জিন হয় এটো পেট্ৰলৰ ওকে তো নেক্সট এখন আছে Celerio একদম নিউ লুকছ ZXi প্লাস টপ মডেল হয় পুশ বটম স্টার্ট 2023 মডেল হয় গাড়ী চলিছে অনলি 18,000 এখনো আমি আস্কিং প্রাইস আছিল আমাৰ 6 লাখ টকা আপোনাৰ খাটিয়ত স্পেশাল ৰেট লগাম 5,60,000 টকাত এখন গাড়ী আমি আপোনাক দিম 5,60,000 টকাত এখন Celerio একদম নিউ মডেল মাত্ৰ কিমান চলিছে 18,000 চলিছে অলমোস্ট শোরুম মাত্ৰ 18,000 কিলোমিটাৰ চলিছে এখন Celerio যদি আপুনি এখন Celerio বিচাৰিছে নতুন শোরুমৰ পৰা ল'ব নালাগে বিজি মটৰছৰ পৰা লওক 8,70,000 টকা মান আছে নতুনৰ দাম প্ৰায় কাস্টমাৰে 3 লাখ টকা ওপৰত ৰেহাই পাইছে নেক্সট আপোনাৰ S Cross এখন 2018 মডেল এখন আমি একদম যিমান পাৰো হিমান কমাই লগাইছো ৰেট এখন আমি 5,90,000 টকাত আপোনাৰ খাতিৰত দি দিম 5,90,000 590 হাইব্ৰিড টপ মডেল হয় পুশ বটম স্টার রিকোয়েস্ট সেন্সর ডায়মন্ড কাট এলয় সব ফেসিলিটি अवेलेबल আছে হয় আপোনালোকে ললে এখন 5,90,000 টকাত দি দিম আমি 5,90,000 টকাত S Cross চাক না একদম S Cross একদম সব নেগোশিয়েট কৰি কৈছো হা তাত বিশেষ আমি নেগোশিয়েট কৰিব ন ডাউন পেমেন্ট কিমান দিব লাগিব দাদা এখন ডাউন পেমেন্ট 1.5 লাখ টকাতে ওলাই যাব গাড়ী নতুনৰ দাম S Cross যদি আপুনি বিচাৰি আছে মাত্ৰ 1 লাখ টকা বা 1.5 লাখ টকা আপুনি হাতত লৈ আহক WagonR মোৰ নিচিনা গাড়ী ডিব্ৰুগড় ৰেজিষ্ট্ৰেচনৰ গাড়ী প্ৰাইস কক দাদা এখন আমি পাঁচ ৰাখিছো 4,90,000 টকা মানে 5.5 লাখ লৈকে বিচাৰি আমি 490 আস্কিং ৰাখিছো আপোনাৰ খাতিৰত মই স্পেশাল লগাই দিম আৰু কিমান কৰি দিও কক আৰু 20,000 টকা কমাই দিলো যাওক 20,000 টকা অফাৰ 470 কিন্তু তাত নোৱাৰিম নেগোশিয়েট কৰিবলৈ আপোনাৰ WagonR মাৰ্কেট ভ্যালু আছে আজি ডেটত 5.5 লাখ টকা আৰু বিজি মটৰছে দি আছে আপোনাক কিমানত জানে নে 4,70,000 টকা চাওক না গাড়ী মোৰ নিচিনা হৈ আছে মোৰ নিচিনা বুলি ক'লেও কটো টাচাপ নাই শোরুম কন্ডিশন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ী আপুনি কটো অকমান স্ক্র্যাচ দেখাব নাইব কটো অকমান আপুনি পেইন্ট দেখাব নোৱাৰিব গাড়ী ভিতৰটো চাই লওক আপুনি 4,70,000 টকাত কোনোৱে দিব নোৱাৰে এখন গাড়ী কোনোৱে দিব নোৱাৰে মই এটো আপোনালোকক ভিডিও যেহেতু মই বনাই থাকো বিভিন্ন জায়গাত গৈ কোনেও দিব নোৱাৰে 4,70,000 টকাত WagonR আপোনাৰটো মন আছে ন গাড়ী এখন চলাবলৈ যদি আপুনি ভাবি আছে মই গাড়ী এখন চলাম বুলি তেতিয়া হলে আপুনি এখন WagonR 4,70,000 টকা হাতত লৈ আহক 1 লাখ টকা এটা এতিয়া আপোনালোকক দেখুৱাইছো কমাৰ্শিয়াল গাড়ী এটা সুপাৰ গাড়ী আহি গল এখন আপোনাৰ সুপ্ৰ হয় Mahindra সুপ্ৰ গাড়ী পলিথিন খোলাই নাই হয় সুপ্ৰ চলিছে 10,000 কিলোমিটাৰ ভিতৰত আপুনি ডিজিটাল মিটাৰ একদম নিউ মডেল 8 মাহ বয়স
আমি মাত্ৰ অকশ্যনৰ পৰা লৈছিলো গাড়ী মই লগতে 6 মাহ হৈ আছিলে আমি পাৰ্কিঙত থাকোতে মানে 2 মাহ হৈছে 8 মাহ বয়স হৈছে এখন আমি আস্কিং ৰাখিছো 4,90,000 টকা একদম শ্বৰুম কণ্ডিশ্যন ব্ৰেণ্ড নিউ কিনিবলৈ গ'লে 8.5 লাখ টকা লাগে ব্ৰেণ্ড নিউ কিনিব নালাগে নতুন এখন লৈছো বুলি লৈ যাওক ৱাৰেণ্টিত আছে গাড়ী 10 পইচা কাম নাপায় গ্যাৰান্টি দিম ওকে সুপ্ৰ ট্ৰাক যদি আপুনি এখন কেৰিং গাড়ী বিচাৰি আছে তেতিয়াহ'লে এখন লক মাত্ৰ 8 মাহৰ পুৰণা এখন দাদা ডাউন পেমেণ্ট কিমান দিব লাগিব এখন 1 লাখ টকা তলত ওলাই যাব পলিথিন খোলাই নাই মাত্ৰ 8 মাহৰ পুৰণা গাড়ী 80,000 টকা লৈ আহক গাড়ী লৈ যাব পাৰিব নেক্সট ইয়োদ্ধা দেখাব পাৰে আপুনি 2020 চনৰ গাড়ী এখন হয় বেলেগেতো বহুত আস্কিং বিচাৰে 6,50,000 6,60,000 টকা বিচাৰে মই আপোনাৰ কাৰণে স্পেশাল প্ৰাইস লগাম আমিও 6.5 লাখ টকা আস্কিং ৰাখিছিলো হয় আপোনাৰ কাৰণে এখন স্পেশাল প্ৰাইস লগাম 5,70,000 টকা 2020 চনৰ প্ৰায় 20ৰ লাষ্টৰ হয় উইথ অল ডকুমেন্টেশন ক্লিয়াৰ যদি ডকুমেন্টেশন ফেইল কে কোনবাই লয় এখন মই গাড়ী 5 লাখ টকা তলতো দি দিব তো নেক্সট আপোনাৰ এখন আছে আপোনাৰ ইন্ট্ৰা V30 2023 মডেল হয় একদম শোরুম কন্ডিশন আপুনি সব গাড়ী একদম শোরুম কন্ডিশনৰ কোনো কাম নাপায় গাড়ী একদম টিপ টপ কন্ডিশনত আছে আপোনাৰ গাড়ী এখনো আপোনাৰ আমি আস্কিং প্ৰাইস ৰাখিছো 6,30,000 টকা আপোনাৰ খাতিৰত একদম ফ্ল্যাট দি দিম 6,10,000 টকাত গাড়ী 6,10,000 টকা বেলেগে 7.5 লাখলৈকে বিচাৰে কিন্তু দেই সব গাড়ী আপুনি নতুন নিকিনিলেও হ'ব বিজি মটৰছৰ পৰা যেতিয়া আপুনি এনে ধৰণৰ ট্ৰাক কিনিব নহয় নতুন নিকিনিলেও হ'ব কাৰণ এইটো যে তেওঁ যিবিলাক আপোনাৰ গাড়ী ৰাখিছে এইবিলাক গাড়ী একদম নতুনৰ নিচিনা কৰি ৰাখিছে আৰু ডিলাৰটো নতুনকৈ খুলিছেতো যদি আপুনি আপাৰ চামৰ ফালৰ পৰা ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোক ইয়ালৈ নহাকৈ নাথাকিব কাৰণ এইটোৱে যে তেওঁলোকে ধুনীয়া ধুনীয়া গাড়ী বেছি আছে সুপ্ৰ আৰু এখন আছে এখন সুপ্ৰ প্ৰফিট ট্ৰাক হয় 2018 মডেল এখন আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 3,80,000 টকা আপোনাৰ খাতিৰত স্পেশাল ফ্ল্যাট ৰেট দিম 3.5 লাখ টকা এখন গাড়ী উইথ ডকুমেন্টেশন সব আপডেট দিম ওকে যদি ফেইল ডকুমেন্টেশন ফেইল কে লয় আৰু তাত কিবা এটা কমাই দিব পাৰিম এখন 2021 ৰ গাড়ী খুব ধুনীয়া কন্ডিশনৰ সুপ্ৰ আপোনাৰ এখন প্যাসেঞ্জাৰ হয় এখন 5টা গিয়াৰ হয় 4টা গিয়াৰ 5টা গিয়াৰ থাকে মানুহে অলপ কনফিউজ হয় বস্তুটো 5টা গিয়াৰত আপোনাৰ লোন ফেসিলিটিটো বেছি হৈ যায় লোনৰ এমাউন্টটো লগতে গাড়ীও আপোনাৰ চলাই ভাল পাব মাইলেজ সাইলেজ বেছি হয় এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 4,50,000 টকা আৰু নেক্সট আপোনাৰ জিটো এখন 2,30,000 টকা দি দিম সব কাগজ পাতি আপ টু ডেট মা কসম 2,30,000 টকা জিটো দি আছে আৰু জিটো কিন্তু মাৰ্কেটত পাবলৈ খুবেই টান কিন্তু দেই ওপৰত আমি বেছি আছো আপোনাৰ খাতিয়ে 20,000 টকা মই কমাই কৈছো ওকে নেক্সট এখন 2021 ৰ গাড়ী সুপ্ৰ আপোনাৰ মিনি ট্ৰাক এখন আমি আস্কিং প্ৰাইস ৰাখিছো 4.5 লাখ টকা নেক্সট আপোনাৰ এসি EX এখন খুব কম দাম লগাম সব কাগজ পাতি আপ টু ডেট আপোনাৰ খাতিৰত মই এখন 2,50,000 টকাত আপোনাক দি দিম 2,50,000 টকা ডকুমেন্টেশন হতে সব ডকুমেন্ট সহ সব ডকুমেন্ট সহ নেক্সট এখন আপোনাক কৈছিলো যে মই খুব সস্তাত দিব পাৰিম এখন গাড়ী আপুনি মই কৈছো ন একেবাৰে আগতেও কৈছো তো মই আপোনাক কমাৰ্চিয়েল গাড়ী ঠেলাৰ দামত দিম বুলি ঠেলাৰ দামত হয় নগদ আজিকালি ঠেলা নাথাকে ধান কঢ়িয়াবলৈ আপুনি গাড়ী লৈ যাওক ঠেলাৰ দামত 60,000 টকাত দিম আপোনাৰ খাতিৰত যাওক আৰু 2,000 কমাই দিলো 58,000 লৈ যাওক 58,000 মানে আপোনাৰ ঘৰত যদি ঠেলা নাই তেতিয়াহ'লে আপুনি এখন ঠেলাৰ নিচিনা ব্যৱহাৰ কৰিব পাৰে যিখন গাড়ী আপুনি চলাব পাৰিব ঠেলাখন কিন্তু চলাব নোৱাৰে কিন্তু এখন চলাব পাৰিব মাত্ৰ 58,000 নেক্সট এখন আপোনাৰ মেজিক এক্সপ্ৰেছ হয় এখন খুব কম দামত দিম আপোনাৰ গাড়ী 2-4টা কাম ওলাব পাৰে গাড়ী আমি কমপ্লিট ৰেডি নাই কৰা টিপটপ ৰানিং কন্ডিশনত আছে গাড়ী একদম সস্তাত দি দিম এখন ডকুমেন্টেশন অলপ ফেল আছে বৰ বেছি নহয় যদি ডকুমেন্টেশন ফেইল কে কোনবাই লয় এখন গাড়ী আমি 1,20,000 টকাত দি দিম আৰু যদি কাগজ পাতি সব আপ টু ডেট কৰিব লাগে আমি 1,90,000 টকাত এখন গাড়ী দি দিম কতো নাপায় মেজিক এক্সপ্ৰেছ 4.5 লাখ 5 লাখ বিচাৰে মানুহে ওকে গুৱাহাটীটো 5 লাখ বিচাৰে 4 লাখৰ ওপৰতে বিচাৰিব এখন আপোনাৰ 1,20,000 দিব লগতে ডকুমেন্টটো আপোনালোকে ট্ৰান্সফাৰ কৰি ল'ব আৰু যদি নিজে কৰে আমাক 190 দিলে হ'ল সব আমি কৰি দিম নেক্সট এখন নতুন গাড়ী 2023 আমি চাওক চকা নুমে সিগা নাই এইবিলাক দেখিছেনে চকা নুম সিগাই নাই গাড়ী একদম শোরুম কন্ডিশনৰ গাড়ী এখন গাড়ী আমি 5.5 লাখ টকা আস্কিং ৰাখিছো নতুনৰ 8 লাখ টকা ওচৰ হৈ যায় পেট্ৰলৰ হয় খুব একদম বঢ়িয়া কন্ডিশনৰ চাওক মেজিক দেখাছো পেট্ৰলৰ একেবাৰে নতুন গাড়ী একেবাৰে নতুন এখন মানে আপুনি দিলা পা লবই নালাগে এখন ডাইৰেক্ট ইয়া বিজি মটৰছৰ পৰা লক মাত্ৰ 2023 চনৰ গাড়ী আৰু ইয়াতকে গাড়ী আপোনালোক 12,000 চলিছে অকল 12,000 ইমান ধুনীয়া গাড়ী দেখুৱাই আছো আজি যদি আপুনি ভাড়া মাৰে তেতিয়াহ'লে এনেকুৱা গাড়ী এখন লক নেক্সট এখন মেজিক এক্সপ্ৰেছ এখন 2019 গাড়ী একদম খুব কম মূল্যত দিম আমি কাস্টমাৰ 350 ৰাখো আস্কিং প্ৰাইস বেছি আছো 3,10,000 ওকে আপোনাৰ খাতিৰত এখন গাড়ী মই দিম 2,80,000 টকা নাম্বাৰ চাই লওক কাগজ পাতি আপ টু ডেট কৰি 2,80,000 টকাত আপোনাৰ খাতিৰত দিম নেক্সট এখনৰ দাম কিমান আহিব এখনো আপোনাৰ খাতিৰত 2,90,000 টকাত দি দিম যাওক আপোনাৰ খাতিৰত সব আজি ডিসকাউন্ট প্ৰাইস লগাই আছো এখনো 2,90,000 এখনো 2,90,000 দি দিম এখন আপোনাৰ খাতিৰত এখন 2,70,000 টকা 90 এখনো 2,90,000 টকা দিম সব আপোনাৰ কাৰণে এখন 2,90,000 আৰু এখন 2,90,000 এখন 2,70,000 টকা যদি আপুনি পেসেঞ্জাৰ গাড়ী ভাড়া মাৰে আপুনি গাড়ী এখন বিচাৰি আছে ডকুমেন্টেশন ফেইল কে ললে আপোনাক সব গাড়ীত মই 80,000 কে ডিসকাউন্ট দি দিম ডিসকাউন্ট কৰি দিব নেক্সট এখন কক এখন সুপ্ৰ
হয়। পেসেঞ্জাৰ 4 গিয়াৰ এখনো খুব ধুনীয়া কণ্ডিশ্যন আপোনাৰ চব কালাৰ চালাৰ চব একদম চিকচাক হৈ আছে গাড়ী টায়াৰ চায়াৰ চব নতুন আছে হয় এখন আমি আস্কিং প্ৰাইচ ৰাখিছো 3,90,000 টকা 3,90,000 তো এইফালে আছে চাওক বলেৰো দুখন বলেৰো আছে এই দুইখন বলেৰো এখন হৈছে আপোনাৰ বইলাৰ টনা গাড়ী নেকি এখন বইলাৰ পলি টনা গাড়ী Okay. 1.3 হয় 2023 একদম শোৰুম কণ্ডিশ্যন গাড়ী হয়। গাড়ী বিশেষ চলা নাই হয় গাড়ী এখন আমি আস্কিং প্ৰাইচ ৰাখিছো আপোনাৰ 7,90,000 টকা হয় যেটো স্লাইটলি কিবা এটা ডিসকাউন্ট কৰি দিব পাৰিম বেলেগে 9 লাখলৈকে বিচাৰি দিয়ে এখন গাড়ী দেই চাওক লাইট লাগি আছে গাড়ীত 23 চনৰ গাড়ী এখন ওকে এখনৰ নাম কিমান আহিব এখন এক্সট্ৰা লং হয় 2019 হয় কাস্টমাৰে আমাৰ এতিয়া বেলেগত আপুনি বিচাৰিলে এখন 7.5 লাখ টকা 8.5 লাখ 7 লাখ 7.5 লাখ এনেকে বিচাৰে আপোনাৰ খাতিৰত মই এখন গাড়ী দি দিম 6,30,000 টকাত দি দিম 630 উইথ 6,30,000 টকাত কোনেও দিব নোৱাৰে 6,30,000 টকাত বলেৰো পিকআপ দি আছে আপোনাৰ আপোনাক এটো দামত যদি পায় আপুনি আকৌ ঘূৰি আহি মই ইয়াতে ল'ব লাগিব আপুনি গোটেইখন 100% সঁচা কথা আকৌ যিটো সঁচা এইটো সঁচাই আৰু নেক্সট এখন দেখাম আপোনাক এখন খুব সস্তা দামত দিম 2018 চনৰ এসি গোল্ড খুব ধুনীয়া হৈছে গাড়ী ডিজেলৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে এখন আপোনাৰ 2,50,000 টকা আপোনাৰ কাৰণে যদি ডকুমেন্টেশন কোনবা ফেল কে লয় এখন 1,70,000 টকা দি দিম আৰু সব আপ টু ডেট যদি কৰি লয় 2,40,000 টকাত মই এখন এসি গোল্ড হয় এখন BS6 হয় BS6 ডিজেল 2021 ৰ মডেল হয় এখন হয় আপুনি আস্কিং প্ৰাইস ৰাখিছো এখন 3.5 লাখ টকা আপোনাৰ কাটিৰত এখন আমি দিম 3,10,000 টকা নেক্সট এখন BS6 পেট্ৰল এখনো আপোনাৰ কাটিৰত 3,10,000 টকা দিম নেক্সট এখন আপোনাৰ কাটিৰত একেবাৰে সস্তা লগাম ডকুমেন্টেশন ফেল কে ললে কোনবাই আপোনাৰ 1 লাখ টকা দি দিম এসি জিপ এক্সেল ওকে এখনো আপোনাৰ 2,50,000 টকা দি দিম এটা ট্ৰেক্টৰ আহিল ভাড়া যেহেতু বহুতে খেতিবাতি কৰে ন খেতিবাতি কৰিবলৈ ট্ৰেক্টৰ এখন প্ৰয়োজন হয় খুব ধুনীয়া গাড়ী এখন অকচনৰ পৰা লোৱা হয় আমাৰ টায়াৰ দেখাব পাৰে বেছি চলাই নাই গাড়ী সব গাড়ী লগত আহা টায়াৰ আছে এখন আমি আস্কিং প্ৰাইস ৰাখিছিলো আপোনাৰ 2,50,000 টকা ডকুমেন্টেশন যদি ফেল কে লয় আপোনাৰ এখন 2,10,000 টকাটো আমি গাড়ী দি দিম চক মিছি 1035 DI যদি আপুনি এখন ট্ৰেক্টৰ বিচাৰি আছে 2.5 লাখ টকা ন দাদা হয় 2.5 লাখ টকা ট্ৰেক্টৰ আৰু যদি আপুনি খেতি পথাৰ কৰি আছে নহয় তে খেতি পথাৰ কৰি থকা মানুহৰ কাৰণে এখন ট্ৰেক্টৰ ভাল হ'ব ডকুমেন্টেশন ফেল কৰিলে 2,10,000 টকা দি দিম যাওক আপোনাৰ খাতে 2,10,000 দি দিব এখন আপোনাৰ ডাম্পাৰ কোনবাই লম বুলি ভাবে যদি বহুত কম খৰচাত বোলে ডাম্পাৰ এখন মই চলাও দুপইচা ইনকাম কৰিবলৈ টাটাৰ ডাম্পাৰ বেমাৰ আজাৰ একো নাথাকে খুব ধুনীয়া গাড়ী এখন আমি আস্কিং প্ৰাইস ৰাখিছো ডকুমেন্টেশন সব আপ টু ডেট কৰিলে 7.5 লাখ টকা কোনবাই ফেল কে যদি লৈ লয় 5.5 লাখ টকাতে দি দিম ডাম্পাৰ ৰানিং গাড়ী কাম কৰি থাকিব পাৰে মই নিজে চলাই আছো এখন আপোনাৰ এসি এক্সেল এসি জিপ এক্সেল খুব ধুনীয়া কণ্ডিশ্যন গাড়ী একদম টিপ টপ আছে 2020 মডেল এখন আমি আস্কিং প্ৰাইস ৰাখিছো 2 লাখ টকা আৰু এখন এসি গোল্ড পেট্ৰল এখন আপোনাৰ খাতিৰত মই 2,90,000 টকা দি দিম আপুনি পেট্ৰলৰ 2,90,000 টকা মাৰ্কেটত নাপায় দে বিচাৰি চাব নাপায় এইটো 2,90,000 টকাত কতোৱে নাপায় বাৰু যি কি নহওক এতিয়া এখন আপোনাৰ আহি গল DI EX ডিমান্ডেবল গাড়ী চলাবলৈ বহুত ভাল আৰু লগতে আপোনাৰ DI EX টো ডিমান্ডেবল গাড়ী বহুত ডিমান্ডেবল গাড়ী পাহাৰত খুব বিচাৰে এখন গাড়ী বিশেষকে গাড়ীও একদম নতুন লেটেস্ট যেতিয়া বন্ধ হৈছে 2020 চনৰ গাড়ী একদম লাষ্ট মডেল গাড়ী এখন আস্কিং প্ৰাইস ৰাখিছিলো আমি 4,90,000 টকা আপোনাৰ খাতিৰত এখন 4,40,000 টকা দি দিম আমি 4,50,60 2018-17 বেছি আছো ওকে যদি আপোনালোকৰ বাজেট আছে তেতিয়াহলে আপোনালোকে এখন ল'ব পাৰে যদি EX এখন DI বিচাৰি আছে ডিলাৰটো আকৌবে দেখাই দিছো চাওক গাড়ী পছন্দ হৈছে আৰু তেওঁ গাড়ী আৰু আছে 100+ গাড়ী মানে 130খন গাড়ী তেওঁ তাত ষ্টকত আছে কোবাত নহয় কোবাত এখন আপোনাৰ গাড়ী পছন্দ হৈ যাব